ধুমুহাৰ তাণ্ডৱ আহত কেইবাজনো ব্যাহত বিদ্যুৎ যোগান আজি পুৱা হঠাৎ অহা এজাক প্ৰবল ধুমুহাই টিংখাঙৰ কিছু অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে ধুমুহাৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে মুহূৰ্তৰ ভিতৰতে প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে ঘৰবাৰীৰ বিস্তৰ ক্ষতি সাধন কৰে বিশেষকৈ মাহমৰা থুলাই পটিচুক গাঁৱত 4টা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰে আনহাতে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ দুজনকৈ সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কি কৰিব আমি এনেকুৱা আলুবিলাকে 4টি পৰিয়াল আছিলোঁ বাঁহৰ ঘৰ বনাই আজি বতাহ ধুমুহাই আমাক আলু এঠানি কৰিলে শুই থকা মানুহ যেনে তেনে ওলাই আৰু হেৰি কৰিলোঁ বাচিলোঁ আৰু মানুহকেইটা দুজনে দুখ পাইছে আৰু ভৰিত এজনে ডিঙিত দুখ পাইছে আমাৰ 4টি পৰিয়ালৰ ইমান দুখ হৈছে কি কৰিব উপায় নোহোৱা হৈ পৰিছে এতিয়া ঘৰত কেনেকৈ বনাই খুনাই লওঁ ঘৰৰ আমাৰ সম্পত্তি নোহোৱা মানুহ দুখীয়া মানুহ যেনে তেনে খাই বৈ জীয়াই আছোঁ আৰু কেইডোবাৰমান খেতি কৰি অকলীয়া পৰিয়ালত কি কৰিম দুখৰ কথা সৰুৰ পৰা মোৰ স্বামী মৰিলে মই পোৱালি ল'ৰা ছোৱালীয়ে ল'ৰা এটা ছোৱালী এজনীৰ লগতে মই বুঢ়ী হ'লো কঁকাল ভাগিলেগৈ এনেকৈ মই এতিয়া জীয়াই খাই বৈ আছিলোঁ আজি ভগৱানে আমাক এনেকুৱাকৈ দুখ দিলে কি কৰিব উপায় নোহোৱা হৈ পৰিলে কেনেকৈ জীয়াই থাকিম এতিয়া চিন্তা হৈছে ঘৰৰ নহ'লে মানুহে জীয়াই থাকিবলৈ পাৰে নেকি আজি কেইদিনত ঘৰ ওলাব কেতিয়া সোমাম লোকৰ ঘৰতে ৰাতিকাল দিনকাল কটাব লাগিব ধানে চাউলে সকলোখিনি শেষ হৈ গৈছেগৈ তিতি কঠীয়া হ'বলৈ হ'লগৈ আৰু উপায় নোহোৱা হৈছে খবৰ ল'বলৈ আহিছে বহুতে আহিছে গাঁৱৰ মানুহ ৰাতিপুৱা ভৰ্তি হৈ পৰিছে ঘৰৰ চোতালত চৰকাৰী মানুহ আৰু গাঁওবুঢ়া আহিলে গাঁওবুঢ়াই ফটো ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে অঞ্চলটোত যাতায়াত আৰু বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত পৰে ৰাজগড়ৰ পৰা মিৰন ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল